নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাৰ্টুন স্পাৰ্কললৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকৰ ভাল। আজি আকৌ এটা ব্লগ ভিডিঅ' লৈ আহিছোঁ। আমি আজি এফালে গৈছিলোঁ। আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে আমি ক'ত গৈ আছোঁ, নহয়নে বাৰু? হয়, আপোনালোকে ঠিকেই ভাবিছে। আমি আজি গৈছিলোঁ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ, যিটো বৰদুবিত আছে। মই আগতেও ইয়ালৈ এবাৰ আহিছোঁ বাৰু, কিন্তু অহা প্ৰায় 9 বছৰমানেই হ'ল। তাৰপিছত আহিবলৈ তেনেকৈ সুবিধা মিলা নাছিল। ফাইনেলি ভগৱানৰ কৃপাত 9 বছৰৰ পিছত হ'লেও পুনৰ টিলিঙা মন্দিৰ দৰ্শন কৰিবলৈ অহাৰ মন পাই বহুত ভাল লাগিলে। আৰু বাটতে এয়া ভকতসকলে কণিকৰ পুথি আনি আছিল, তাকে দেখি মনটো বহুত ভাল লাগিল। আৰু যিহেতু আমি ৰাতিপুৱা একো খাই অহা নাছিলোঁ, এই পথাৰখনতে বহি আমি সকলোৱে ব্ৰেকফাষ্ট কৰিলোঁ। আৰু ইয়াত যিহেতু ইলেকশ্যন আহি আছে, গতিকে চেকিং চলি আছিল। চেকিং কৰি পুনৰ আমি দিহিং নৈৰ ওপৰে গন্তব্যস্থানলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। গন্তব্যস্থানলৈ বেছি দূৰ নাছিল আৰু ছোৱালী আৰু We're gonna be two hearts running wild. অৱশেষত আমি আহি আমাৰ গন্তব্যস্থান বুলি কৈছোঁ মন্দিৰ পালোহি। এয়া মন্দিৰৰ কাষে কাষে দোকানবিলাক আছিলে। তাৰ পৰাই আমি চাকি, ঘটি আৰু টিলিঙা কিনি ল'লোঁ আৰু ৰছীও কিনিলোঁ। বহুতে ৰছী বান্ধে আৰু বহুতে টিলিঙাও বান্ধে। যাৰ যেনেকৈ সুবিধা হয় তেওঁলোকে বান্ধিব পাৰে। আমি টিলিঙা আৰু ৰছী দুয়োটাই ল'লোঁ। তাৰপিছত মন্দিৰলৈ বুলি গ'লোঁ। ঠিক আছে, দেখিছে এখন, এয়া মন্দিৰৰ গেটখন, মেইন গেট। যোৰহাটৰ পৰা তিনিচুকীয়ালৈ বুলি কৰা প্ৰায় 4 ঘণ্টীয়া যাত্ৰাৰ পিছত যেতিয়া মন্দিৰভাগ পালোগৈ, মনটো ভাল লাগি গ'ল। ইয়াৰ পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া আছিল। এই আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আজি ভক্ত অলপ কম আছিল। কিছুমান ভক্তই সেয়া টিলিঙা বান্ধি আছে। ইয়াতো টিলিঙা বন্ধা হয় আৰু ইয়াত চাকি জ্বলোৱা হয়। আমি প্ৰথমে ইয়াতে চাকি জ্বলাই ল'লোঁ। চাকি জ্বলাই ভিতৰত গৈ ৰছী বান্ধিলোঁ। তাৰপিছত ছাইডত থকা ঠাইডোখৰতে টিলিঙা আঁৰিলোঁ। আৰু আপোনালোকক মই এই মন্দিৰৰ ভিতৰ ভাগত ফটো মাৰিবলৈ যিহেতু দিয়া নহয়, গতিকে বাহিৰৰ বাউণ্ডেৰীটো অলপ দেখাই দিছোঁ। এইপিনে দিয়ে ভিতৰলৈ যোৱা হয়। আৰু এই 3টা যে খুঁটা দেখিছে, তাতে ৰঙা ৰছীসমূহ ভক্তসকলে বান্ধে আৰু ইয়াতে টিলিঙাসমূহ বান্ধে। এইখন মেইন গেটখন। আৰু এয়া যে দেখিছে, তাতে ভক্তসকলক বহিবলৈ দিয়া হয় আৰু তাতে ভৰি হাত ধুবলৈও বা মুখ হাত ধুবলৈও জেগা আছে। চাকি জ্বলোৱাৰ পিছত তাত অলপ সময় বহি আমি তাৰ পৰা দেওশাল আইথানলৈ বুলি ওলাই আহিলোঁ। দেওশাল আইথানখন তিনিচুকীয়াৰ টিলিঙা মন্দিৰৰ পৰা অলপ আগলৈ আছিল। ঠাইখনৰ কাষে কাষে বহুত বাগান আছে। বাগানৰ মাজত থকা বাবে ঠাইডোখৰ অলপ নিজান নিজান লাগিল। বহুত দূৰলৈকে মানুহৰ জনবসতিও দেখা নাপালোঁ। মাজে মাজে এঘৰ দুঘৰ আছে আৰু। আজি পূজাৰীজন অহা নাছিল। তাত থকা লোকেল ল'ৰা কিছুমানে ক'লে যে আজি বৃহস্পতিবাৰৰ বাবে পূজাৰীজন অহা নাই। আমি ইয়াতে অলপ সময় ৰ'লোঁ। সকলোৱে মিলি সেৱা এভাগ ল'লোঁ। তাৰপিছত তাতে অলপ সময় ৰৈ অলপ ফটো মাৰিলোঁ। ঠাইডোখৰ
দেখিছেনে বাৰু চাৰিপিনে গছ-গছনি আছে কিমান ধুনীয়া। ইয়াত গৰম দিনতো থাকিবলৈ হয়তো বহুত ভাল হ'ব। এয়া আমাৰ টিকলিয়ে টিলিঙা বজাবলৈ চেষ্টা কৰিছিলে, কিন্তু চাপৰ হোৱাৰ বাবে ঢুকি নেপালে। পিছত দেউতাকৰ সহায়ত তাই বজালে বাৰু। আজি আমাৰ লগত আমাৰ বাহঁতৰ ফেমিলিটোও গৈছিলে। আৰু আমি তাতে সেৱা লৈ পুনৰ ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু বাটত কিবা এটা খাই ল'ম বুলি এখন ধাবাতে সোমালোঁ। যিহেতু ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰা, তাৰপিছত আমি একো খোৱা নাছিলোঁ, ভোকো লাগিছিল, সেইবাবে তাতে সোমাই ভাত পাওঁতে মানে প্ৰায় আন্ধাৰি হ'ল, 9 বাজিলে। আৰু মাহঁতক ঘৰত মানে অৰ্থাৎ শিৱসাগৰত থৈ আমি যোৰহাটলৈ বুলি গ'লোগৈ। যোৰহাট পাওঁতে আমাৰ 10টা বাজিলে। আৰু আজি আমি যিমানখিনি ফটো মাৰিলোঁ তাৰে কিছু দৃশ্য আপোনালোকৰ বাবে ইয়াত সংলগ্ন কৰি দিছোঁ। আপোনালোকে জনাবচোন কেনেকুৱা পালে ভিডিঅ'টো চাই। আৰু আপোনালোকে বাৰু টিলিঙা মন্দিৰ গৈছে নাই জনাবচোন কমেণ্টত। আজিৰ দিনটো সঁচাকৈ বিশেষ বুলি ক'ব লাগিব, কাৰণ আমি ঘৰৰ সকলো ফেমিলি মেম্বাৰ মিলি বহুত দিন এনেকৈ একেলগে ওলাই যোৱাই নাছিলোঁ দূৰলৈ বুলি। আজি যোৱাৰ সুবিধা পালোঁ, গোটেইখিনি গ'লোঁ। ইয়াত মোৰ মা আৰু দেউতাও গৈছিলে বাৰু। আজি মোৰ শহুৰ দেউতাও যোৱা কথা আছিলে, কিন্তু তেওঁ বিশেষ অসুস্থতাৰ বাবে যাব নোৱাৰিলে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে